নমস্কাৰ। আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছোঁ আৰু আজিৰ বাৰ্তাৰ বিষয়বস্তু হৈছে যোগিনী একাদশী। আজি 21 জুন তাৰিখ। আজিৰ এই পুণ্য দিনটোতেই যোগিনী একাদশীৰ দৰে পুণ্য তিথিৰ সংযোগ ঘটিছে। আৰু যোগিনী একাদশীনো কি, আচলতে সেইখিনি যথাসম্ভৱ জ্ঞানেৰে আপোনালোকৰ ওচৰত ক'ব ওলাইছোঁ। যোগিনী একাদশী হ'ল এনেকুৱা এটা পুণ্য তিথি, যিটো তিথিত বিষ্ণু ভগৱানক স্মৰণ কৰিলে, বিষ্ণু ভগৱানৰ নাম জপ কৰিলে পৰম মোক্ষ প্ৰাপ্তি লাভ হয়, মনস্কামনা পূৰ্ণ হয়, সমস্ত অপায় মংগলৰ পৰা নাশ হয় আৰু আপোনাৰ জন্মকুণ্ডলীত থকা সমস্ত দোষ নাইকিয়া হয় বুলি ধাৰণা কৰিব পাৰি। আজিৰ এই বিশেষ দিনটোত যদি সন্ধিয়াৰ সময়ত তুলসী গছৰ তলত এগছি ঘিউৰ চাকি প্ৰজ্বলন কৰি নমো ভগৱতে বাসুদেৱায় বিষ্ণৱে বুলি মন্ত্ৰপাঠ মনতে জপ কৰে, তেতিয়াহ'লে বিষ্ণুৱে পৰম সন্তুষ্টি লাভ কৰি আপোনালোকৰ মনস্কামনা পূৰ্ণ কৰে বুলি ধাৰণা কৰে। হেমামালী নামৰ এজন মালী আছিলে, যিজন মালীয়ে ভগৱান কুবেৰৰ সেৱা শুশ্ৰূষা কৰিছিলে, লগতে একে সময়তে তেওঁৰ পত্নীকো, হেমামালীৰ পত্নীক বহুত মৰম আদৰ যত্ন লৈছিলে। কোনোবা এটি বিশেষ দিনত এবাৰ তেওঁ হেমামালীয়ে ভগৱান কুবেৰক ফুল দিয়াত বা পূজা অৰ্চনা কৰাত, সেৱা শুশ্ৰূষা কৰাত অকণমান সময় পলম হৈছিলে, এই কাৰণে যে তেওঁ সেই সময়ত তেওঁৰ পত্নীৰ ৰূপ লাৱণ্যত মুগ্ধ হৈ অলপ সময়ৰ কাৰণে সমস্ত কথা পাহৰি তেওঁৰ পত্নীতে একাগ্ৰ চিত্তে মনোনিৱেশ কৰিছিল। আৰু এইখিনি সময়তে কুবেৰ ভগৱানক কৰা পূজাৰ সময়খিনি পাৰ হৈ গৈছিল, যাৰ ফলত কুবেৰে তেওঁৰ যক্ষ এজনক নিৰ্দেশ কৰিলে যে হেমামালী আজি মোক পূজা কৰাত কিয় দেৰি হৈছে, খবৰ কৰি অহা বুলি। আৰু যেতিয়া যক্ষজনে আহি খবৰ কৰিব আহি হেমামালী দেখা পায় তেওঁৰ পত্নীৰ লগত আত্মবিভোৰ হৈ আছে, এই গোটেই কথাখিনি আদ্যপান্ত গৈ যেতিয়া হেমামালীৰ কথাখিনি যক্ষজনে কুবেৰক কয়, তেতিয়া কুবেৰে তাৰ পৰাই তেওঁক অভিশাপ প্ৰদান কৰে যে হে হেমামালী, যিহেতু তুমি নিত্যনৈমিত্তিক গৈ পূজা পাঠ বা যি মোক ফুল দি আছিলা, যি পূজা সেৱা শুশ্ৰূষা কৰি আছিলা, আজি তোমাৰ পত্নীৰ প্ৰতি বিভোৰ হৈ যিখিনি কৰিলা, তাৰ কাৰণে মই তোমাক অভিশাপ দিলোঁ। তুমি এই অলকাপুৰী, আচলতে হেমামালী আছিলে অলকাপুৰী নামৰ এখন ঠাইত, আৰু সেই অলকাপুৰীৰ পৰা তুমি নিৰ্বাসিত হ'বা, লগতে তুমি কুষ্ঠৰোগী হৈ যোৱা। হেমামালীয়ে অভিশাপৰ পৰা মুক্তি বিচাৰি বনে বনে ঘূৰি ফুৰিব ধৰিলে, আৰু এনেকৈ ঘূৰি ফুৰোঁতে এদিন মাৰ্কণ্ড ঋষিক লগ পায়। মাৰ্কণ্ড ঋষিৰ দিহা পৰামৰ্শ মতে আজিৰ এই পুণ্য তিথিটোত ভগৱান বিষ্ণুৰ উপবাসত থাকি গোটেই ৰাতি উজাগৰে তেওঁৰ নামত নাম জপ কৰোঁতে 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 ভগৱান বিষ্ণু সন্তুষ্ট হৈ হেমামালীক পুনৰ কুষ্ঠ ৰোগৰ পৰা মুক্তি প্ৰদান কৰাকে আদি কৰি তেওঁ পুনৰ অলকাপুৰীলৈকে অহাৰ গোটেইখিনি আশীৰ্বাদ প্ৰদান কৰে। গতিকে এনেকুৱা এটি পুণ্যতিথিৰ সংযোগ ঘটিছে আজি। অহাকালি 22 জুনৰ পৰা আমাৰ অম্বুবাচী প্ৰবৃত্তি হ'ব দিনৰ দুপৰীয়া 2:59 অৰ্থাৎ 3 বাজিৰ পৰাই হ'ব মোটামুটিভাৱে। আৰু 25 তাৰিখে পুৱা ৰাতি 3 বজাত অম্বুবাচীৰ তিথিভাগ ভাগিব। 26 তাৰিখে অম্বুবাচীৰ শুদ্ধিকৰণ হ'ব। গতিকে এইখিনি সময়ত আপোনালোকৰ থাপনাত কালি 3 বজাৰ পৰা যদিও থাপনাত চাকি বন্তি বা সেৱা শুশ্ৰূষা বন্ধ হ'ব, মনৰ ভক্তি কোনো কাৰণতে বন্ধ নকৰিব। মা ভগৱতীক আপোনালোকৰ প্ৰাৰ্থনাবিলাক কৈ স্তুতি মিনতি কৰিবলৈ চাব, কামাখ্যা মাক স্তুতি মিনতি কৰিবলৈ চাব, সমস্ত মনস্কামনা পূৰণৰ কাৰণে খাটিব। আৰু আজি পাৰিলে বিশেষভাৱে তুলসী গছৰ তলত এগছি ঘিউৰ চাকি জ্বলাই নমো ভগৱতে বাসুদেৱায় বিষ্ণৱে বুলি নমো ভগৱতে বাসুদেৱায় বিষ্ণৱে বুলি জপ কৰিব চাব। পাৰিলে উপবাসত থাকিব পাৰিলে আকৌ আৰু ভাল। যিসকলে পাৰে কৰিব, যিসকলে নোৱাৰে তেওঁলোকে এনেকুৱা পদ্ধতি কৰিলেও কৰিব পাৰিব। আৰু এই গোটেই কথাখিনি হৈছে সনাতনী সংস্কৃতিৰ এটা আদৰ্শ। যিসকলে এই আদৰ্শক শ্ৰদ্ধা কৰে, ভক্তি কৰে, তেওঁলোকৰ কাৰণে এইখিনি ব্যৱস্থা কৰিছোঁ, বা যথা জ্ঞানে মই যিখিনি আয়ত্ব কৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰত কৰোঁ। বাকী আজি এই বিশেষ তিথিটোৰ পৰা ময়ো বিদায় মাগিছোঁ। আপোনালোকৰ সমস্ত ক্ষেত্ৰতে সুকল্যাণ হওক তাৰে কামনা থাকিল। আগত দিনৰ অম্বুবাচীৰ কেইদিনৰ গোটেই কেইদিনত আপোনালোকৰ সমস্ত মনস্কামনা পূৰ্ণ কৰক মা কামাখ্যাই, তাৰো আশীৰ্বাদ বা শুভেচ্ছা থাকিল। আজিৰ এই বিশেষ বাৰ্তাটোৰ পৰা বিদায় মাগিছোঁ।